ফাগুনি আই দোলাই আগলি পাততে কাউরি পরে আগলি পাততে কাউরি পরে মনে তোর অমঙ্গল ধরে আগলতি কণা পা লরে সরে বন্ধ হরা মনতে পরে আই তোর আয়ের মনতে পরে এখানি হিয়াতে দুঃখে উসুলি পরে আই তোর দুঃখে উসুলি পরে আই তোর দুঃখে উসুলি পরে আই তোর দুঃখে উসুলি পরে। ধন্যবাদ। সদৌ অসম বধিৰ সন্থাৰ তেওঁলোকৰ এক প্ৰচেষ্টাত আজি যিধৰণে ডিব্ৰুগড় অসম সাহিত্য সভা ভৱনত তেওঁলোকে এখন সভা দিছে। সভাৰ মুখ্য উদ্দেশ্য তেওঁলোকে উজনি অসমৰ এটা আজি সমিতি নিৰ্মাণ কৰা। লগত তেওঁলোকৰ এক ইচ্ছা আছে, তেওঁলোকে চৰকাৰলৈ এটা দাবী জনাব বিচাৰিছে বধিৰ সন্থাৰ বধিৰ ল'ৰা ছোৱালীৰ বাবে ডিব্ৰুগড়ত এখন মহাবিদ্যালয় স্কুল বিদ্যালয় সকলো ক্ষেত্ৰত মানে তেওঁলোকৰ গুৱাহাটী যাবলগীয়া হৈছে। গতিকে ডিব্ৰুগড়ত বিদ্যালয় এখন তেওঁলোকে খুবেই প্ৰয়োজন বোধ কৰিছে। সেয়া আমি চৰকাৰলৈ সকলোৱে ৰাইজেও তেওঁলোকৰ কথাৰ প্ৰতি সহায় দি দাবী জনাইছোঁ যেন ডিব্ৰুগড়ত বধিৰ বিদ্যালয় এখন আমাক চৰকাৰৰ ফালৰ পৰা যদি আগবঢ়াই দিয়ে তেওঁলোকে খুবেই সুখী হ'ব, নহয়নে? আৰু বধিৰ সন্থাৰ আজিৰ এই চেষ্টাত আমি দেখিবলৈ পাইছোঁ তেওঁলোকে ক্ৰীড়াৰ লগতে সংস্থাপনৰ লগতে ব্যৱসায়ৰ লগত সকলো ক্ষেত্ৰত আগবাঢ়ি গৈছে। গতিকে তেওঁলোকৰ শিক্ষাই তেওঁলোকক বহু সম্বল বুলি তেওঁলোকৰ ফালৰ পৰা অনুভূতি, আৰু শিক্ষা নহ'লে তেওঁলোকৰ আগবাঢ়ি যোৱাত যথেষ্ট বাধা আছে। আৰু যিহেতু ইকনমিকেলি গুৱাহাটীত গৈ পেলাই শিক্ষা লোৱাৰ এইফালৰ ল'ৰা ছোৱালীবিলাকৰ চবৰে সম্ভৱ নহয়। গতিকে এয়া আমিও অনুভৱ কৰিছোঁ ডিব্ৰুগড়ত এখন বধিৰ বিদ্যালয় এখনৰ খুবেই প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত আমাৰ ডিব্ৰুগড়বাসী সকলোৱে এটা আশা এই বিদ্যালয়খন যাতে অনতি পলমে চৰকাৰৰ ফালৰ পৰা কিবা ঘোষণা কৰে আৰু তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰে। উজনি অসমত আমাৰ বধিৰ সন্থা গঠন হ'বলৈ গৈ আছে। যিহেতু অসমৰ বিভিন্ন ঠাইত আৰু ভাৰতবৰ্ষতে এই সন্থা আছে, কিন্তু আমাৰ উজনি অসমত এই সন্থা নাছিল। গতিকে আজি পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড় আৰু তিনিচুকীয়া সামৰি আমাৰ যি প্ৰচেষ্টা আৰম্ভ হৈছে, এই প্ৰচেষ্টাক আমি সকলোৱে শলাগ লৈছোঁ আৰু আমি আজি নথৈ আনন্দিত হৈছোঁ এই পবিত্ৰ স্থানত উপবিষ্ট হৈ, যিহেতু তেখেতসকলৰ সমস্যাসমূহ সকলোৱে অৱগত হওক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি সাংসদ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতলৈ এই বাৰ্তা প্ৰেৰণ হওক, তেখেতে যাতে এই বধিৰ সন্থাসমূহক কেনেধৰণে আগুৱাই লৈ যাব পাৰে আৰু কি তেখেতসকলৰ সমস্যা আছে
সেই সমস্যাসমূহ অৱগত হওক আৰু উজনি অসমত যে আজি এটা বধিৰ সন্থা গঠন হৈছে তেখেতসকলে অৱগত হওক আৰু তেখেতসকলে সহযোগিতা আগবঢ়ায় এই বধিৰ সন্থা কেনেধৰণে উজ্জ্বল ভৱিষ্যত তেখেতসকলৰ হয় আৰু এই সমাজত জীয়াই থাকিব পাৰে তেখেতসকলে নিৰ্ধাৰণ কৰক আৰু আমিও সদৌ অসম মটক মহিলা পৰিষদৰ পৰা তেখেতসকলৰ সুন্দৰ এটা ভৱিষ্যত কামনা কৰিছোঁ আৰু মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আবেদন বা নিবেদন কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ সমস্যাসমূহ সমাধান কৰক, অতি শীঘ্ৰে সমাধান কৰক আৰু তেখেতসকলক জীয়াই থাকিবলৈ অসমত অনুমতি দিয়ক। ধন্যবাদ।